প্ৰতিকূল বতৰৰ বাবে পিছুৱাই দিয়া হ'ল ধুলা প্ৰেছ ক্লাবৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপনৰ তাৰিখ। দৰং জিলাৰ ধুলা প্ৰেছ ক্লাবে 2টা বছৰ অতিক্ৰম কৰিলে। আজি অৰ্থাৎ 5 অক্টোবৰ 2024 তাৰিখে ধুলা প্ৰেছ ক্লাব সমিতিয়ে দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন কৰিবলৈ লৈছিল যদিও প্ৰতিষ্ঠা দিৱস উদযাপনৰ সিদ্ধান্ত বাতিল কৰা হৈছে। যোৱা 3 দিনৰ পৰা অঞ্চলটোত নেৰানেপেৰা বৰষুণ দিয়াৰ ফলত প্ৰতিষ্ঠা দিৱসৰ প্ৰস্তুতিত বাধা আহি পৰিছে। সেয়ে ধুলা প্ৰেছ ক্লাবৰ সমিতি আৰু অভ্যৰ্থনা সমিতিৰ আলোচনা মৰ্মে প্ৰতিষ্ঠা দিৱস উদযাপন 5 অক্টোবৰৰ সলনি অহা 14 অক্টোবৰ 2024 তাৰিখ সোমবাৰে ধুলা শংকৰ আজান ৰংগমঞ্চ প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে ধুলাবাসীৰ ৰাইজ তথা সমগ্ৰ দৰংবাসীৰ ৰাইজক অহা 14 অক্টোবৰ 2024 তাৰিখে ধুলা শংকৰ আজান ৰংগমঞ্চ প্ৰাংগণত উপস্থিত থাকিবলৈ অনুৰোধ জনাই ধুলা প্ৰেছ ক্লাব সমিতিয়ে। হয়, আমাৰ ধুলা প্ৰেছ ক্লাবৰ ফালৰ পৰা সমূহ ৰাইজৰ জ্ঞাতাৰ্থে আমি জনাব বিচাৰিছো যে সমূহ ধুলাবাসী ৰাইজৰ সহায় সহযোগিতাত আমাৰ ধুলা প্ৰেছ ক্লাবৰ যি দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আয়োজন কৰাৰ বাবে প্ৰস্তুতি চলাইছিলো। 5 অক্টোবৰ 2024 তাৰিখে আমি আয়োজন কৰিবলৈ আমি আগবাঢ়িছিলো এই ধুলা শংকৰ আজান ৰংগমঞ্চ প্ৰাংগণত। যেহেতু দেখা পাই আছো যে যোৱা 2 দিন ধৰি যি নেৰানেপেৰা বৰষুণ চলি আছে আৰু এই বৰষুণ বতৰৰ প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ এই দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটো অহাকাইলৈ আমি বাতিল কৰিছো। মানে 5 তাৰিখে আমাৰ প্ৰতিষ্ঠা দিৱস আয়োজন উদযাপন কৰা ইয়াত নহয়, অকল মাত্ৰ আমাৰ পতাকা উত্তোলন কৰা হ'ব আমাৰ প্ৰেছ ক্লাবৰ। আৰু যি সাংস্কৃতিক অনুষ্ঠান আছে এই সাংস্কৃতিক অনুষ্ঠান বা অন্যান্য অনুষ্ঠানসমূহ আমি অহা 14 অক্টোবৰ তাৰিখে আমি আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো। সেয়েহে সমূহ ধুলাবাসী ৰাইজক আশা ৰাখিছো যে আপোনালোকে 14 অক্টোবৰ তাৰিখে আপোনালোকে এই ধুলা শংকৰ আজান ৰংগমঞ্চত আহি আমাক সহায় সহযোগিতা আগবঢ়াই উপস্থিত থাকিব। 14 অক্টোবৰ তাৰিখে সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হ'ব আৰু মুখ্য আকৰ্ষণ হিচাপে তেজপুৰৰ থেস্পিয়ান সাংস্কৃতিক গোষ্ঠীৰ লোকবাদ্য আৰু লোকনৃত্য প্ৰদৰ্শনৰ লগতে কণ্ঠশিল্পীৰ দ্বাৰা সংগীতানুষ্ঠানৰ আয়োজনো কৰা হ'ব। লগতে ধুলাৰ 4গৰাকী বিশিষ্ট ব্যক্তিক ধুলা গৌৰৱ বঁটাৰে সন্মানিত কৰা হ'ব। আমাৰ বিভিন্ন ধৰণৰ কাৰ্যসূচী আছে, বৰ্ণিল অনুষ্ঠান, সাংস্কৃতিক অনুষ্ঠান আছে। আমাৰ সেইখন সাংস্কৃতিক অনুষ্ঠানত উপস্থিত থাকিব তেজপুৰৰ থেস্পিয়ান সাংস্কৃতিক গোষ্ঠী লোকবাদ্য আৰু লোকনৃত্য প্ৰদৰ্শন থাকিব, স্থানীয় কণ্ঠশিল্পীৰ গীতৰ শৰাই আছে আৰু বিভিন্ন কাৰ্যসূচী আছে। লগত আমি যি ধুলা গৌৰৱ বঁটা আমি প্ৰদান কৰিম, যিসকল স্বনামধন্য কেইগৰাকীমান ব্যক্তি আছে মই তেখেতসকলক আমি ধুলা প্ৰেছ ক্লাব বঁটা প্ৰদান কৰিম। সেয়েহে আমাৰ এই অহাকালি হ'বলগীয়া প্ৰতিষ্ঠা দিৱস কাৰ্যসূচীটো আমি অহাকালি বাতিল কৰি তাৰ পৰিৱৰ্তে 14 অক্টোবৰ তাৰিখে আমি ইয়াত আয়োজন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো। ধুলাৰ পৰা আহাজুদ্দিন আহমেদৰ ৰিপৰ্ট, ৰিপাব্লিক এনি।